আমি যি মুহূৰ্ততে নন্দই সমস্ত জনকে বৰপুৰীত হোৱা যিখিনি লীলাৰ কথা তেওঁ আনন্দ মনেৰে চিঞৰি চিঞৰি কৈ আছিল যে মোৰ পুত্ৰ কেতিয়াও মানুহ নহয়। তেওঁ স্বয়ং ভগৱতৰ বৈকুণ্ঠৰ প্ৰতি এনেদৰে পিতৃয়ে যেতিয়া এনেদৰে উচ্চাৰণ কৰি সমস্তকে জনাই দিয়ে, সমস্ত জনৰ অন্তৰত ইমান দিনে যিখিনি বুজাৰ বুজাৰ ভাৱ আছিল সেই বুজান বুজাৰ ভাববিলাক যেন পৰিষ্কাৰ হ'বলৈ গৈ আছে। যিমানবিলাক তেওঁ লীলা কৰিলে এতিয়া সকলোৱে জানি ল'লে যে পুতনা কোনে বধ কৰিছিল, কৃষ্ণই কৰিছিল। সেই সময়ত বুজি পোৱা পৰা নাছিল। চক্ৰবাকক কোনে বধ কৰিছিল বুজি পোৱা নাছিল, কিন্তু এতিয়া বুজিলে। সেই অৰ্জুন গছ দুডালক কোনে ভাঙিছিল এতিয়া বুজিলে যে তেওঁই কৰিছিল। তাৰ বাহিৰে মহা মহা দৈত্যবিলাকক বধ কৰা কথাটো তেওঁলোকে এতিয়া বিশ্বাস কৰিছিল। আৰু সৰ্বত্ৰে বিশ্বাস কৰিছিল কেতিয়া, যেতিয়া তেওঁ কালিক দমন কৰিবলৈ কৈছিল। কালিয়ে যেতিয়া মেৰিয়াই বান্ধি একেবাৰে মৃতপ্ৰায় অৱস্থাত যে পানীৰ ওপৰত যেতিয়া উপঙাই থৈছিল, সেইখিনি সময়তে যেতিয়া গোকুলৰ পৰা সকলোৱে কাহি মধুসূদন কুঁৱৰী কৃষ্ণক বধ হ'ল, কৃষ্ণ মৰিলে বুলি কান্দি কুটি হাইৰাণ হৈ যেতিয়া কালিন্দীৰ ঘটনা বাৰু থিয় হৈ নিৰুপায় হৈ সকলোৱে কান্দি কান্দি চাই আছিল। নেদেখা জনক যেতিয়া তেওঁলোকে তুতি কৰিছিল, হে প্ৰভু যেনেকেই নহওক কৃষ্ণক যেন তুমি কালৰ মুখৰ পৰা মুক্ত কৰি দিয়া, তেওঁ পুনৰ আমাৰ মাজলৈ ঘূৰাই দিয়া। সেই মুহূৰ্ততে তেওঁ সকলোৰে প্ৰাৰ্থনা স্বীকাৰ কৰি সামান্য এটা গাৰ এটা জোৰহে এটা তেওঁ দিছিল। সেই জোৰতে যেন কালিৰ সমস্ত দেহ ভাঙি ছিঙি থান ভাং হৈ যাব, এনেকুৱা এটা মহা বিষময় ৰূপ এটা দিয়াৰ পিছত কালিয়ে এৰি দিবলৈ বাধ্য হ'ল। আৰু এই বিষাক্ত কালিৰ হাজাৰ ফলাৰ ওপৰত নৃত্য কৰি কৰি যিটো লীলা কৰিছিল, সেই লীলাটো সমস্ত গোপীসকলে ব্ৰজবাসীসকলে দেখিছিল। সিদিনাখনেই সকলোৰে বুজি পাই গৈছিল যে এইজন আচলতে কোন হ'ব। কালি কন্যাসকলে তুতি কৰিছিল, পত্নীকলে তুতি কৰিছিল, স্বয়ং এই কালিও তুতি কৰাৰ যিখিনি মুহূৰ্ত বৰ্ণনা সমস্ত ব্ৰজবাসীয়ে বুজি পাই গৈছিল। এতিয়াও বুজিবলৈ বাকী নাই। এতিয়া এই মুহূৰ্তত তথাপিও পিতৃ আৰু মাতৃৰ মায়া মমতাৰ পৰা মুক্ত হ'ব পৰা নাই কাৰণে স্বয়ং এতিয়া বৰুণৰ জৰিয়তেও এইখিনি কৃপা কৰাৰ পিছত নন্দৰ মুখ ভংগ হৈ গ'ল। আৰু যেতিয়া চিঞৰি চিঞৰি ক'লে সমস্ত গোকুলবাসীৰ অন্তৰত তেওঁ যে ঈশ্বৰ হৈ ধাৰণাটো শুদ্ধ হৈ গ'ল। তাৰপিছত প্ৰত্যেকৰে মনত এটা প্ৰাৰ্থনা থাকিল, যদি এইজন প্ৰকৃততে বৈকুণ্ঠ প্ৰতিজনে হয়, তেতিয়াহ'লে সেই বৈকুণ্ঠৰ বৰ্ণনাই আমি শুনি আছোঁ। সেই বৈকুণ্ঠ প্ৰতিজন দেখা সৌভাগ্য হোৱা নাই, কিন্তু আমাক যিহেতু তেওঁ কৃপা কৰিবৰ কাৰণে আহিছে, যোগী সিদ্ধ সকলেও জ্ঞানতো নাপায়, ধ্যানতো নাপায় যাক আজি আমি তেওঁ চকুৰে দেখাই নহয়, তেওঁৰ লগত আমি লীলা কৰিছোঁ, ভংগ কৰিছোঁ, খেলা ধূলা কৰিছোঁ, ইয়াতকৈ আৰু কি সৌভাগ্য আছে? ইমানেই যদি সৌভাগ্য আমাক দিম বুলি আহিছে, তেতিয়াহ'লে তেওঁৰ সেই বৈকুণ্ঠ পুৰীখন এবাৰ কেনেকুৱা অকণমান যদি চাব পৰা তেওঁ ইচ্ছা কৰিলে নিশ্চয় আমি সেই বৈকুণ্ঠ পুৰীখন জীৱনতে চাব
আমি চাওকচোন লীলা কৰিলে ক'ত বৰুণৰ গুৰি সেই লীলাৰ যিটো ৰূপ ৰস এতিয়া পথে কৰি হৃদয় হৃদয় আহি এতিয়া কি ৰূপ লৈছে যে কৃষ্ণৰ সহায়ত কৃষ্ণৰ কৃপাত জীৱনটোৱে বৈকুণ্ঠপুৰীখন কেনেকুৱা চাই অহাৰ এটা অভিলাষ বাস্তৱতে এইটো সম্ভৱ হৈ যাব আমাৰ কাৰণে কিন্তু কৃষ্ণৰ কাৰণে সকলো সম্ভৱ হ'ব পাৰে তাকেই যেন প্ৰমাণ দিবলৈ গৈ আছে এতিয়া আহকচোন সেই গোকুলবাসীৰ মনৰ বাঞ্ছা কৃষ্ণই কেনেকৈ পূৰণ কৰিব পাৰে জীৱনটোতে বৈকুণ্ঠ যাব পৰা ব্যৱস্থা গোকুলবাসীৰ হয় নে নহয় আহক আমি পৰৱৰ্তী কিন্তু মুখেৰে একো এষাৰ কথা প্ৰকাশ কৰিব লগা এটা অৱস্থালৈকে অহাই নাই অন্তৰ্যামী প্ৰভু ভগৱন্তে তেতিয়া তেওঁলোকৰ হৃদয়ৰ কথা বুজি পাই চিন্তা কৰিছে যে এইসকলে জীৱনটোতে মোৰ বৈকুণ্ঠপুৰীখন চাবলৈ বাঞ্ছা কৰিছে কিন্তু সম্ভৱ নহয় কিয় নহয় এতিয়াও তেওঁলোকৰ মায়াৰ যিটো দৃষ্টি সেই দৃষ্টিটো আছে এই মুহূৰ্তটো তেওঁলোকে মোৰ প্ৰকৃত ৰূপটো দেখা নাই মই এতিয়া দ্বিগুণে মনুষ্যৰ ৰূপ ধাৰণ কৰি তেওঁলোকক দেখাইছোঁ মোৰতো কোনো ব্ৰহ্মৰ যিটো ৰূপ সেইটো ৰূপটো তেওঁলোকে দেখা নাই কিন্তু বৈকুণ্ঠলৈ গ'লে সেইটো ৰূপটো তেওঁলোকে দেখিব গতিকে সেইটো ৰূপটো দেখাৰ যিটো শক্তি এই ধৰাধামতেই তেওঁলোকে পাব এতিয়া কৃষ্ণই মনতে থিৰাং কৰিলে যদি সঁচাকৈ তেওঁলোকে সমস্ত জগতৰ মায়া মোহ ত্যাগ কৰি গুচি যাব পাৰে তেতিয়াহ'লে মই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিম
কিন্তু যিটো দিব্য দৃষ্টি এতিয়ালৈকে তেওঁলোকে মোৰ পৰা পোৱা নাই, সেইটো তেওঁলোকে পাব লাগিব। সেইটো নাপালে মায়া সংসাৰ পৰা পোনে পোনে তেওঁলোকে কোনো কৰ্মশালা কৰিব নোৱাৰে। সেইকাৰণে প্ৰভুৱে প্ৰথমতে সংসাৰৰ মায়া একেবাৰে বন্ধনমুক্ত কৰিবৰ কাৰণে চিন্তা কৰিলে যে মই এই ৰূপটো সলাব লাগিব, মই লুকুৱাব লাগিব। লুকুৱাই তেওঁ পৰম ব্ৰহ্মৰ যিটো ৰূপ, নিজৰ যিটো ৰূপ বুলি যি স্বীকাৰ কৰিছে, সেই ৰূপটোক এতিয়া দেখুৱাবৰ কাৰণে প্ৰযত্ন কৰিছে। যে সমস্তবিলাকে ধ্যান কৰি চকু মুদি যেতিয়া সেই কৃষ্ণ স্তুতি কৰি আছে নীৰৱে, সেই মুহূৰ্ততে ভগৱন্তে লীলা কৰিলে। ভগত কৃপালত কৃষ্ণ এই বুলি গুচাইলা সবাৰো মায়া, নিজ ব্ৰহ্মৰূপ কৰিলা প্ৰকাশ সবাৰো লুকাইলা কায়া। এই মুহূৰ্ততে নিজৰ ব্ৰহ্মৰূপটো পাই গ'ল। আৰু বৃন্দাবনবাসীৰ বা গোকুলবাসীৰ প্ৰত্যেকৰে যিটো মনুষ্য দেহৰ যিটো ৰূপ লৈ আছিল, সেই ৰূপটোকো হেৰুৱাই পেলালে, লুকুৱাই পেলালে। লুকুৱাই এতিয়া তেওঁলোকৰ আত্মাক, জীৱাত্মাক এতিয়া প্ৰভু ভগৱন্তে কৃপা কৰিবৰ কাৰণে বিচাৰিছে। চিন্তা কৰি চাওকচোন, কি অলৌকিক লীলা কৰিছে প্ৰভু ভগৱন্তে। এই লীলাৰ মাজেৰে তেওঁ জগতক ৰক্ষা কৰি আছে, ভকতক কৃপা কৰি আছে, ভকতৰ লগত সৰ্বক্ষণতে তেওঁ সংগদান কৰি আছে। অথচ অভকতে কেতিয়াও এই বিষয়ে কোনো কথা ভাবিবই নোৱাৰে, চিন্তাই কৰিব নোৱাৰে। পৰম ভকতজনে যেতিয়া ধ্যানত বহে, ধ্যানত বহি যেতিয়া কীৰ্তনৰ যিটো আমাৰ ধ্যান বৰ্ণনৰ মহা আখ্যান আছে, সেই অনুসৰি এই দুটা কীৰ্তন যদি আমি সঁচাকৈ শুদ্ধভাৱে যদি আমি ধাৰণা কৰোঁ, আমি নিজৰ দেহটো আছে নে নাই পাহৰি গৈছোঁ। সেই ৰূপে আমি যদি তেওঁ ধ্যান কৰোঁ, তেতিয়াহ'লে মোৰ মনটো গ'লে গুচি যাব, সময়হে গম পাব, নিজেও ধৰিব নোৱাৰে। জগতত কি হৈ আছে চব কথা তেওঁ বহি থকা ঠাইতে সকলোবিলাক দেখিব, সকলোবিলাক জানিব। এনেকুৱা অলৌকিক শক্তিধৰ লোক এইখন সংসাৰত নাই বুলি ক'ব আছে। হয়তো তাক আমি বিভিন্ন ৰূপ দি ক'ব পাৰোঁ। তেওঁতো মায়া বিদ্যা আছে, মায়া মন্ত্ৰ আছে বুলি জানিয়ে তেওঁ যিটো প্ৰকৃত শক্তিটোক হয়তো আমি হয়তো অৱজ্ঞা কৰিব পাৰোঁ। কিন্তু তেনেকুৱা সাধক সিদ্ধজন এইখন সংসাৰত আছে কাৰণে ভগৱন্তে তেওঁলোকৰ জৰিয়তে নিজৰ লীলাবিলাক তেওঁ সুন্দৰভাৱে পৰিচালনা কৰি আছে। এতিয়া এই গোপীসকলে হওক বা ব্ৰজভাষীসকলে হওক অসম্ভৱ কিবা এটা স্বপ্ন দেখিছে, ভগৱন্তে কৈছে হ'ব। লৌকিক দেহটো যিহেতু যাব নোৱাৰে, কাৰণ পাৰ্থিৱ দেহৰ সমস্ত ব্যৱস্থাবিলাক এইখন সংসাৰতে থাকিব। যিখন জগতত পাৰ্থিৱ ৰূপ নাই, বৈকুণ্ঠ বুলি, তাক কোনো কাৰণতে পাৰ্থিৱ দেহ এটা কেতিয়াও বৈকুণ্ঠত স্থায়ীভাৱে থাকিব নোৱাৰে বা বৈকুণ্ঠলৈ যাব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ দেহটোকে লুপ্ত কৰি দিছে, নিজৰ সদৃশ এটা ৰূপ দিয়া হৈছে। নিজে যেনেকৈ মায়া কৰিব পাৰে বা নিজৰ ৰূপটো লুকুৱাব পাৰে, তদ্ৰূপ সেই সকলোকো পাৰ্থিৱ দেহটো লুকুৱাই জীৱাত্মাক এক মহাশক্তি প্ৰদান কৰি এতিয়া তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিব বিচাৰিছে। আসত জগত
নানা যিটো অজ্ঞানৰ যিটো ভেদাভেদ যিটো জ্ঞান আত্মপৰিচয় যিটো বিচাৰ সেই সমস্তবিলাক এক ব্ৰহ্মানন্দ ৰসত তেওঁলোক ডুবি গ'ল তেওঁলোকৰ মন মগ্ন হৈ গ'ল কৃষ্ণৰ নামত কৃষ্ণৰ ৰূপত আৰু এনেদৰে তেওঁলোকৰ অন্তৰত এক মহান ধ্যান ভগৱন্তে তেওঁলোকক সেইটো সাধন কৰি দিলে আৰু সেই গকুলবাসীয়ে বৈকুণ্ঠলৈ গৈ বৈকুণ্ঠৰ মহান যিটো ৰূপ সেইটো ৰূপ দৰ্শন দিয়াবৰ কাৰণে প্ৰযত্ন কৰিছে বাস্তৱতে যিটো পাৰমাৰ্থিক ৰূপ এটা তেওঁলোকক দিলে পাৰ্থিৱতে সেইটো নকয় তেওঁলোকে গৈ বৈকুণ্ঠলৈ উৰি গৈ বৈকুণ্ঠপুৰী চোৱাৰ কাহিনী কৰিলে ভগৱন্তে তেওঁলোকৰ ইচ্ছামতে কৰ্মখিনি কৰালে কিন্তু বাস্তৱতে সেই বৈকুণ্ঠখন প্ৰভু ভগৱন্তে ক'ত দেখুৱালে ইয়াতে দেখুৱালে য'ত প্ৰভু ভগৱন্তে যিটো মহা জ্যোতিমন্ত ৰূপ দেখুৱাই সমস্তৰে হৃদয় জয় কৰি আছে সেইটো ৰূপ ইয়াতেই গোকুলতে তেওঁ দেখুৱাইছে গোকুল ভূমিতে সেইটো লীলা কৰি আছে কিন্তু এইটো লীলা কৰাৰ সময়ত যি সমস্তই তেওঁক এই ৰূপটোক দেখিবলৈ অভিনয় কৰা নাছিল তেওঁলোকে কিন্তু দেখা নাই ঈশ্বৰ য'ত বৈকুণ্ঠ ঈশ্বৰ ইচ্ছা কৰিলে বৈকুণ্ঠ ইয়াতে নিৰ্মাণ কৰি দিব পাৰে আৰু সেইকাৰণে মনৰ এটা হিংসা এটা অলিক ভাৱনা এটা দিছে যে আমি উৰি গৈছোঁ এনেকৈ আমি বৈকুণ্ঠলৈ উৰা মাৰিছোঁ তেওঁলোক উৰা মাৰি গৈ আছে কিন্তু বাস্তৱতে যদি প্ৰভু ভগৱন্তৰ ৰূপ দেখিছে কেৱল চেণ্ডজাটো দেখিছে কি আছে কি চোৱা গোটেইখিনি মনৰ দৃষ্টিত তেওঁলোকক দি দিছে সেই অনুপাতে তেওঁলোকে সমস্তখিনি দৰ্শন কৰি দিছে এয়াই হৈছে মনা পাৰমাৰ্থিক কৃষ্ণ কালর
জ্ঞান দৃষ্টিৰে এতিয়া সহজে দেখিছে যে অসংখ্য বিমান সূৰ্য সম মহাশক্তি লৈ বোলে জিলিকি আছে। কৃষ্ণই সেই সমস্তবিলাক তোমাক দেখুৱাইছে। সেই বৈকুণ্ঠপুৰী চতুৰ্ভুজা ৰূপ লৈ সকলোৱে সংসাৰৰ হাত এৰাই কেৱল কৃষ্ণৰ গুণগান গাই আছে। সুন্দৰী পদ্মিনী নাৰীসকলে কৃষ্ণক আনন্দ মনেৰে সেৱা কৰিছে। সমস্তৰে কামবোৰ ত্যাগ কৰি কৃষ্ণৰ বোলে গুণগান সকলোৱে গাই আছে। এইবিলাক দেখাৰ লগে লগে সকলোৰে মন প্ৰাণ পুলকিত হৈ গৈছে। আৰু তাৰপিছত নন্দই দেখিছে, যশোদাই দেখিছে যে সেই প্ৰভু ভগৱন্তৰ অনন্ত সজ্জাখনত কোনে বহি আছে, সেইজনকো দেখিছে। সেইজন আন কোনো নহয় যে আমাৰ এইজন কৃষ্ণ, আমাৰ পুত্ৰ কৃষ্ণ। সেইজন অনন্ত সজ্জাত বৈকুণ্ঠপুৰীত দেখা পাইছে। কেনেকুৱা এক মহা অনুভৱ হ'ব চাওকচোন। যিজনক তেওঁ গৃহত লগ পাইছে সেইজনক গৈ সেই অনন্ত সজ্জাটো সেই একেজনকে বহি থকা দেখিছে। গতিকে তেওঁলোকৰ মন বুদ্ধি ইমান পুলকিত হৈ গৈছে। গতিকে তেওঁলোকৰ সকলো মনৰ কামনা পূৰণ কৰি জীৱন্ততে তেওঁলোকক উদ্ধাৰ কৰি দিলে। এই মুহূৰ্ততে যি মুহূৰ্ততে তেওঁলোকৰ মনৰ বাঞ্ছা আহি গ'ল যে আমি বৈকুণ্ঠলৈ যাম, বৈকুণ্ঠক দেখি কৃষ্ণ বৈকুণ্ঠৰ সিংহাসনত কি ৰূপত দেখা পাওঁ তাক আমি নিশ্চয় চাব পাৰিলে থাকিব। সেই মুহূৰ্ততে কৃষ্ণই যেতিয়া নিজৰ ৰূপটো দেখুৱাই দিয়াৰ লগে লগে তেওঁলোকক জীৱন্ততে মুক্ত কৰি দিলে। বাকী থকা সময়খিনি কেৱল নিৰ্বিবাদ। সেই নিৰ্বিবাদ ৰূপটোক লৈ বাকীখিনি দিন তেওঁলোকে কল্পনা কৰিছে। স্বয়ং বৈকুণ্ঠ তেওঁলোকৰ অবাধ গতি সেই মুহূৰ্তৰ পৰাই আৰম্ভ কৰিব। ইয়াৰ পিছত দ্বিতীয় অধ্যায়ত সুন্দৰ এটা আখ্যান আছে। এই আখ্যানৰ ইয়াৰ প্ৰভাৱটো উদ্ধৱক দেখুৱাইছে যে সেই উদ্ধৱ, মই কুৰুক্ষেত্ৰ পুণ্য তীৰ্থত মই এক মহাযজ্ঞ কৰিছোঁ, যিটো মহাযজ্ঞক পিতৃযজ্ঞ বুলি জগতে জানিব। এতিয়া সেই মহাযজ্ঞত মই কেইবাটাও কৰ্ম কৰিম। তাৰ ভিতৰত বৃন্দাবনবাসী ব্ৰজবাসী মনত থকা যিমানবিলাক মানে সুখ সেইখিনি মই নাইকিয়া কৰিম। আৰু সকলোৰে মনত এটা প্ৰশ্ন আছে যে মোৰ পিতৃ দুজন, মাতৃ দুগৰাকী, বসুদেৱ দৈৱকী হ'ল মোৰ জন্মদাতা পিতা মাতা বুলি জানে। আৰু মই যাৰ প্ৰতিপালনত ডাঙৰ দীঘল হৈছোঁ সেয়া হৈছে নন্দ আৰু যশোদা। এতিয়া মই যদি জগতৰ ঈশ্বৰ হওঁ, এই দুজনৰ ভিতৰত কোনজনক মান্যতা দি মই জগতক দেখুৱাই দিম আচলতে মোৰ ধৰ্ম কি, মোৰ কৰ্ম কি। গতিকে মই পিতৃযজ্ঞ পাতি, গতিকে পিতৃযজ্ঞ পাতিবৰ কাৰণে সমস্তকে মই নিমন্ত্ৰণ দিছোঁ। কিন্তু গোকুল বৃন্দাবনবাসী মই বিশেষভাৱে নিমন্ত্ৰণ দিছোঁ। তুমি গৈ তেওঁলোকক সাদৰে নিমন্ত্ৰণ কৰি লৈ এই পুষ্পক ৰথত দিছোঁ। এই পুষ্পক ৰথতে সমস্তকে উঠাই তোমালোকে লৈ আহা, তুমি লৈ আহা, বিলম্ব নকৰি। আৰু কৈছে যে নন্দ আৰু যশোদা মোৰ বাবা আৰু মায়ে এওঁলোকক প্ৰথমতে খবৰটো দিবা। আৰু তেওঁলোক নাহিলে যজ্ঞ নহ'ব। এওঁলোকৰ আশীৰ্বাদ লৈহে মই যজ্ঞটো কৰিম। এইবুলি যেতিয়া উদ্ধৱক পঠিয়াই দিলে, আনন্দ মনেৰে উদ্ধৱে গুচি গৈ যেতিয়া সকলোকে বতৰাটো দিলে, সকলোৰে মনত ইমান উৎসাহ আহি গ'ল, ইমান দিনৰ মান অভিমান সমস্তবিলাক ত্যাগ হৈ গ'ল। কাৰণ কংসৰ ওচৰলৈ অহাৰ আগমুহূৰ্তত সকলোৱে কথা দিছিল, তুমি নাযাবা, নাযাবা, তোমাক এৰি পঠিয়াব নোৱাৰি। কৃষ্ণই ক'লে নহয়, মই যাম আৰু আহিম। কিন্তু আৰু তেওঁলোকৰ কোনো দিন গৈ নাপালে, যোৱাটো সম্ভৱ নহয়। সেইকাৰণে বহুতে কৃষ্ণৰ ওপৰত নানা ধৰণৰ এনেকৈ বদনাম ৰটি আছে। আৰু সেইকাৰণে কৃষ্ণই তেওঁলোকক আনিবৰ
গোপীসকলক কৈছিল বা ব্ৰজবাসীক কৈছিল যে বিলম্ব কৰিব দিয়া নাই, এইখন ৰথতে উঠিব দিছে আৰু ইয়াতে মোক সমৰ্পণ লৈ যাব দিছে। তেতিয়াই গোপীসকলে ব্ৰজবাসীসকলে উদ্ধৱক উদ্দেশ্য কৰি কৈছিল, যিখন ৰথ তুমি লৈ আহিছা এইখন ৰথৰ প্ৰয়োজন নাই। তেতিয়াহ'লে কেনেকৈ যাবা? অতি সোনকালে যাব লাগে। তেতিয়া কৈছে যে কৃষ্ণই আমাক এখন এখন ৰথ দি গৈছে, সেইখন ৰথতে যাম। কি ৰথ? তেতিয়া উদ্ধৱক কৈছে, তুমি বুজিব নালাগে, তেওঁ বোলে নামটো শুনা। সেইখন নাম হৈছে, সেইখন ৰথৰ নাম হৈছে মনোৰথ। প্ৰত্যেককে আমাক তেনেকুৱা এখন ৰথ দিছে, সেইখনতে আমি বুজি তুমি আগে আগে গৈ থাকা বতৰা দিয়া। তাৰপিছত তেওঁ অকণমান হ'লেও অসন্তুষ্ট মন এটা লৈ তেওঁ উভতি আহিছে। কিন্তু যিমান পাৰি সিমান বেগেৰে আহিবলৈ যত্ন কৰিছে। কিন্তু তেওঁ আহি কুৰুক্ষেত্ৰ ভূমি পোৱাৰ আগমুহূৰ্ততে আকাশ মণ্ডলৰ পৰা তেওঁ দেখা পাইছে যে সমস্ত ব্ৰজবাসী, বৃন্দাবনবাসী, নন্দ যশোদাকে আদি কৰি সমস্তবিলাক ইতিমধ্যে কুৰুক্ষেত্ৰ পুণ্যতীৰ্থ সমবেত হৈছে। কৃষ্ণই সকলোকে আদৰ সাদৰ কৰি আছে। এই ৰূপটো দেখা পোৱাৰ পিছত হতভম্ব হৈ গ'ল উদ্ধৱ, যে কেনেকৈ সম্ভৱ, কি মহাভক্তি কৰিছিল, যাৰ ফলত তেওঁলোকে এক অভাৱনীয় এক শক্তি তেওঁলোকে লাভ কৰিছে, অপসীম শক্তি তেওঁলোকে লাভ কৰিছে। যিখন মনোৰথ, সেইখন মনোৰথতে উঠি প্ৰত্যেকেই ভবাৰ লগে লগে কেনেকৈ বৃন্দাবনৰ পৰা বা ব্ৰজধামৰ পৰা কেনেকৈ আহি এই কুৰুক্ষেত্ৰ পুণ্যতীৰ্থত উপস্থিত হ'ল, কোনেও তলকিবই নোৱাৰে। আজি ভাগৱত যিটো মানে বৰ্ণনা দিছে, এই বৰ্ণনাখন সেই সময়তে দিছিল যিখিনি সময়ত তেওঁলোকে বৈকুণ্ঠ দৰ্শনৰ অভিলাষ কৰিছিল। সেইখিনি সময়তে এই মহাশক্তি বুদ্ধি তেওঁলোকক কৃপা কৰি থৈ দিছে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তোমালোকে এই মনোৰথত উঠি যলৈকে ইচ্ছা তলৈকে যাব পাৰিবা। কিন্তু সেই ৰথক তেওঁলোকে য'তে ত'তে ব্যৱহাৰ কৰা নাই। কেৱল কৃষ্ণ দৰ্শনৰ অভিলাষৰ কাৰণে তেওঁলোকে পিছত ব্যৱহাৰ কৰিছে। আহক বৈকুণ্ঠ পুৰী হোৱাৰ আনন্দ এতিয়া গোকুলবাসীয়ে দেখা পাইছে। স্বয়ং কৃষ্ণকো নিজৰ পুত্ৰৰূপে জ্ঞান কৰাৰ পিছতো সেইজন যেতিয়া বৈকুণ্ঠৰ আসনত এনেদৰে উজ্জ্বলভাৱে তেওঁ মূৰ্তি ধাৰণ কৰি থকা দেখিলে, ইয়াত আৰু সুন্দৰ কথা ভাবি এতিয়া ব্ৰজবাসী নালাগে।
এই বৃন্দাবনৰ বা গোকুলৰ কৃষ্ণজনকে এতিয়া সকলোৱে যেন তাতেই দেখিছে আৰু সেই ৰূপটো যিটো দেখিছে যে নবীন নীৰৱ সমশ্যাম তনুপিত বস্তে কৰি যদি নয়ন পংকজ হাকিত বয়ন দেখন্তে মিলৈ মুকুতি ইমান এক মনোমোহা দিব্য ৰূপ লৈ শ্যাম তনু এই দেহৰ বৰণৰ সৈতে ৰত্ন অলংকাৰে জাতিষ্কাৰ কৰা সেই মনোময় দেহৰ শোভাই যাৰ শৰীৰত বিৰচিত হয় প্ৰকাশিত হয় তেওঁৱে বোলে জীৱনটোতে মুক্তি পাই যাব পাৰে জলমল মণি মকৰ কুণ্ডল কিৰীটিৰ জলৈ জানা দিনকৰ ৰুচি কণ্ঠত কৌস্তৱ খুবই দিব্য বনমালা ভগৱতৰ বিষ্ণুৰ যিটো মহা অলংকাৰ সেই অলংকাৰবিলাক এতিয়া দৰ্শন কৰিছে সমস্তই তাৰ পিছতো কৈছে যে তেওঁৰ অৰুণৰ চৰণৰ পংকজৰ ধ্বজ ব্ৰজৰ জপ সমস্ত যিটো ছবি সেই পঞ্চশৃংগৰ স্বৰূপটো এতিয়া সকলোৱে দেখিছে এইবিলাক দেখা পোৱাৰ পিছতো দেখিছে যে নানা পৰীক্ষাৰ সময়ত তেওঁলোক উপাসনা কৰি আছে স্বয়ং লক্ষ্মী দেৱীও তেওঁৰ সেৱা এনেদৰে চঞ্চল হৈ আছে এইবিলাক দেখা পোৱাৰ পিছত এতিয়া তেওঁলোকৰ মনত সমস্ত বিষয়ৰ ভাৱনাটো কেতিয়াবাই নাইকিয়া হ'ল দৃঢ়ভাৱে এইটো মনো তেওঁলোকৰ মনত আছে যে এইজন কৃষ্ণই বৈকুণ্ঠতো থাকে এইজন কৃষ্ণই গোকুলতো থাকে এইজন কৃষ্ণই সমস্ত হৃদয়ৰ সমস্ত ভকতৰ হৃদয়তো তেওঁ এটা ৰূপ লৈ থাকে আজি এনেকুৱা এক আচৰিত লীলা ভগৱতৰ প্ৰকৃত স্বৰূপ আজি তেওঁলোকক দেখুৱাইছে আৰু তেওঁলোকে দেখি মহাপুলকিত হৈ আছে কৃষ্ণ
এটা প্ৰাণ চঞ্চল দৃশ্য সৰ্বভাৰতে বৰ্তমান কাক লৈ ভগৱন্ত বিষ্ণুক লৈ কৃষ্ণক লৈ কৃষ্ণক উপাসনা কৰাই যেন বৈকুণ্ঠবাসী কৰ্ম তাৰ পৈকি আৰু কোনো কৰ্ম নাই আজি পাৰিষদ বৰ্গকো চাৰিওফাকে উপাসি থকা দেখিছে মন্ত্ৰগণে তন্ত্ৰগণে গৈ মূৰ্তি ধৰি চাৰিওফালে উপাসনা কৰি আছে ভগৱন্তৰ যিমানবিলাক অস্ত্ৰ আছে এই অস্ত্ৰবিলাকেও মূৰ্তি ধৰি পূজা উপাসনা কৰি আছে এই সমস্তবিলাক নন্দ যশোদাকে আদি কৰি সমস্ত লোকসকলে যেতিয়া দেখিলে পৰম বিস্ময় মানিছে তেওঁলোকে সেইকাৰণে উল্লেখ কৰিছে পৰম বিস্ময় মনে ভৈল হবে বৈকুণ্ঠক পাইল জীয়ন্তে ভকতৰ বাঞ্ছা পুননো নিখিলৈ ঈশ্বৰ কৃষ্ণক হস্তে যাৰ কৃষ্ণ ভকতি আছে কৃষ্ণ যাৰ সহায় আছে সেইসকলে বাঞ্ছা কৰে অনুসৰি সমস্ত সাধন কৰি দিব পাৰে যি কৃষ্ণ পুত্ৰ হিচাপে লাভ কৰিছিল নন্দ আৰু যশোদাই গতিকে পিতৃ মাতৃ ইষ্টজনৰ সমস্ত মনৰ ভাৱনা মনৰ বাঞ্ছা পূৰণ কৰাটো পুত্ৰৰ ধৰ্ম সেই ৰূপতে যদি প্ৰভু ভগৱতে সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰি জীৱন্ততে তেওঁলোকক মহামুক্তি সাধন কৰাই দিছে কৃষ্ণ